নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ফেনিমা মিছ ইণ্ডিয়াৰ 2024ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা অৰুন্ধতী শইকীয়াক জনোৱা হয় সম্বোধনা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ফেমিনা মিছ ইণ্ডিয়া 2024ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা অৰুন্ধতী শইকীয়াক জনোৱা হয় সম্বৰ্ধনা উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত ভিন্ন দল সংগঠন তথা সচেতন মহলে ছাত্ৰীগৰাকীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে উল্লেখযোগ্য যে 2024 বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া অসম বিজয়ী অৰুন্ধতী শইকীয়া অসমবাসীৰ গৌৰৱ কাৰণ হৈ পৰিছে যোৰহাটৰ পৰা প্ৰথমবাৰৰ বাবে ফেমিনা মিছ ইণ্ডিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহৎ মঞ্চলৈ প্ৰস্তুতি চলাই থকা অৰুন্ধতী এগৰাকী বুদ্ধিমান আৰু প্ৰতিভাশালী কমাৰ্চিয়েল পাইলট আৰু সত্ৰীয়া শিল্পী ডক্টৰ অৰুণ কুমাৰ শইকীয়া আৰু ৰিজুৱাৰ শইকীয়াৰ কন্যা অৰুন্ধতীয়ে সৰুৰে পৰাই মেধাৱী আছিল পাইলট হোৱাৰ সপোন অষ্টম শ্ৰেণীৰ পৰাই দেখা মেধাৱী ছাত্ৰীগৰাকী বৰ্তমান এগৰাকী সফল কমাৰ্চিয়েল পাইলট এই প্ৰতিভাৱান ছাত্ৰীগৰাকীয়ে অসমীয়া কলাকৃষ্টিৰ সাধনা কৰাৰ লগে লগে নিজৰ কৃতিত্ব বিভিন্ন ক্ষেত্ৰত দেখুৱাবলৈ সক্ষম হৈছে মিছা কথা বেয়া পোৱা আৰু প্ৰকৃতিপ্ৰেমী অৰুন্ধতী পৰিসৰ মডেলিং ফটোগ্ৰাফী আৰু ফেশ্বন উইকত 12 বছৰ বয়সৰ পৰাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে অসম কন্যাগৰাকীয়ে তেওঁৰ ভৱিষ্যত যাত্ৰাত সকলোৰে আশীৰ্বাদ আৰু সহায় সহযোগিতা বিচাৰে যাতে তেওঁ আগলৈ সফলতাৰে আগবাঢ়ি প্ৰখ্যাত মডেল হিচাপে নিজৰ স্থিতি মজবুত কৰি তুলিব পাৰে মোৰ নাম অৰুন্ধতী শইকীয়া মই 22 বছৰীয়া ছোৱালী আৰু আজি প্ৰেছ ক্লাবত মোক ফেমিনা মিছ ইণ্ডিয়া আছাম হোৱাৰ খিতাপটোৰ কাৰণে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিলে মোৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে মই খুবেই ইম'চনেল হৈ আছোঁ এতিয়া বহুতো প্ৰশংসা পাইছোঁ মই মানুহৰ পৰা যোৰহাটবাসী ৰাইজে মোক বহুতখিনি প্ৰশংসা বহুতখিনি আগ্ৰহ যোগাইছে মোৰ এই গোটেই প্ৰচেষ্টাটোৰ কাৰণে আৰু সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক এটাই আহ্বান যে তেওঁলোকে যাতে মোক তেওঁলোকৰ মৰম তেওঁলোকৰ ভালপোৱাখিনি যাতে আগবঢ়াই দিয়ে আৰু এতিয়ালৈকে তেওঁলোকে বহুতেই মৰম যোগাইছে মোক আৰু যাতে সেই মৰমখিনি আৰু ভালপোৱাখিনি আগবঢ়াই থাকে তাৰে কামনা তাৰিখত যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা যে অৰুন্ধতী শইকীয়া আমাৰ যোৰহাটৰ গৌৰৱ তাই ইতিমধ্যে বাণিজ্যিকভাৱে আপোনাৰ পাইলটৰ যোগ্যতা অৰ্জন কৰিছে তাৰ মাজতো যে সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ত ফেশ্বনৰ কাৰণে তাই অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যিটো যোগ্যতা অৰ্জন কৰিছে তাৰ কাৰণে বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি অৰুন্ধতী শইকীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশাবাদী আশা কৰিছোঁ সন্মানী ভণ্টিৰ যিটো শ্ৰম তাই যিটো সততা এই সততাৰে যোৰহাটৰ কাৰণেই নহয় যে অসমৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনক তাইৰ প্ৰতিনিধিত্বটোৱে অসমবাসী ৰাইজৰ কাৰণে এনেকুৱা এটা গৌৰৱ কঢ়িয়াই আনক যিটো গৌৰৱে নৱপ্ৰজন্মৰ কাৰণে এটা আদৰ্শ আৰু আৰ্হিৰ প্ৰতীক হৈ ৰয় তাৰ কাৰণে শুভেচ্ছা বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা পুনৰ জনাইছোঁ ধন্যবাদ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও